হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ খবৰ ভালনে? আমি সকলোৱে জানো হয়নে, ৰাজীৱ হদিয়াৰ আদ্য শ্ৰাদ্ধৰ কাৰণে 9 ফেব্ৰুৱাৰীত কিমান ডাঙৰ এটা আয়োজন কৰিছে, হয়নে নহয়? আজি চাওঁ আহকচোন তেখেতৰ ঘৰত কোন গৈছে আৰু কি কৰিলে। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়া আপোনালোকে সকলো কথাখিনি গম পাব। ৰাজীৱ হদিয়াৰ পত্নীয়ে মানুহকেইজনক কি ক'লে চাওঁ আহকচোন, মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাওক। গণশিল্পী ৰাজীৱ হদিয়াৰ প্ৰতি সমবেদনা জ্ঞাপন সমাজ সেৱক অজয় গগৈ নেতৃত্বত যোৱা সজাতি দলৰ। জন্ম হলেই মৃত্যু অনিবাৰ্য, এইষাৰি আপ্তবাক্যই যুগে যুগে তাৰ সত্যতা প্ৰমাণ কৰি আহিছে যদিও কাৰোবাৰ অকাল বিয়োগত বিষাদৰ চকুলো নিকৰে, চিৰদিন হৃদয় দহে। বিশেষকৈ যিজনে দেশ আৰু স্বজাতিৰ হকে জীয়াই থকা পৰ্যন্ত নিজৰ লগতে আনকো জাগ্ৰত কৰিব বিচাৰে, তেনে লোকৰ অকাল বিয়োগে সমাজৰ ক্ষতি সাধন কৰে, যাক কোনেও মানি লব নোৱাৰে সহজে। তেনে এগৰাকী মহান তথা সকলোৰে প্ৰিয় শিল্পী, যাৰ উদাত্ত প্ৰগতিবাদী কণ্ঠৰ জৰিয়তে অসমীয়া সমাজক ধুই নিকা কৰি এক সুস্থ সমাজ গঠনৰ বাবে কণ্ঠ নিগৰাই গল, তেওঁই আছিল আমাৰ মৰমৰ প্ৰগতিবাদী কণ্ঠৰ গণশিল্পী ৰাজীৱ হদিয়া। এইগৰাকী গণশিল্পীৰ মহাপ্ৰস্থানেৰে পৰা আজি পৰ্যন্ত শোকস্তব্ধ পৰিয়ালবৰ্গ, শোকস্তব্ধ সচেতন অসমীয়া সমাজ। সেয়েহে এইগৰাকী গণশিল্পীৰ বিদেশ আত্মাৰ চিৰশান্তি কামনাৰে গুণমুগ্ধসকলে বিভিন্ন ধৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে অহা 9 ফেব্ৰুৱাৰী তাৰিখে হদিয়াৰ টোপচিঙা গাঁৱত বিশাল ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে। সেয়েহে বিভিন্নজনৰ লগতে দেওবাৰে সন্ধিয়া টেঙাখাটৰ সমাজসেৱক অজয় গগৈ নেতৃত্বত যোৱা এটি সজাতি দলে আগন্তুক আদ্য শ্ৰাদ্ধৰ আগে আগে দুখৰ সমভাগী হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। আমি আহিছিলো ৰাজীৱ টাইমত প্ৰগ্ৰেমত আমি লগ পাওঁ, আৰু হঠাতে আমি যেতিয়া মৃত্যু হোৱা কিন্তু মই লগ নাপালোঁ, যিটো প্ৰগ্ৰেমত কৰি থকা অৱস্থাত তেখেত মৃত্যু হ'ল। গতিকে আজি আমি আহিকে ঘৰত মাত এষাৰ লগাব আহিছোঁ, আৰু পৰিয়াল গবলৈ ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে আমি যিমান সোনকালে আহিম বুলি ভাবিছিলোঁ, কিন্তু আমি আহিবলৈ নোৱাৰিলোঁ, অলপ দুখিত। আহি যে পালোঁ আমি টেঙাখাটৰ পৰা, মোৰ লগত বন্ধু আহিছে, এতিয়া অমৰদ্বীপ, এদিকে দিলীপ বৰুৱা, তাৰপিছত কুটু। এতিয়া আমাৰো তেনেকৈ যিটো ৰাইজে পাতিছে মোৰ হৈ ভাল লাগিছে দেখি। ইমান ডাঙৰ আয়োজন কৰা দেখাও নাপাইছিলোঁ। ৰাজীৱ হদিয়াৰ যিটো প্ৰগ্ৰেম খুবেই আনন্দপ্ৰিয়, তেখেতৰ জীৱনটো খুব সুখেই যাওক, আৰু যিটো আমি চবে দান বৰঙণি যেনেকৈ কৰিছে, আমি এটা অৰিহণা এটা কিবা কৰি থৈছোঁ। অন্যহাতে প্ৰয়াত গণশিল্পী ৰাজীৱ হদিয়াৰ পৰিবাৰেও আগন্তুক আদ্য শ্ৰাদ্ধৰ দিনা সকলো শুভাকাংক্ষী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। অহা 9 ফেব্ৰুৱাৰী তাৰিখে দেওবাৰ আমাৰ টোপচিঙা গাঁও হদিয়াত মোৰ স্বামী ৰাজীৱ হদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে। সকলো ৰাইজৰে উপস্থিতি আৰু সহযোগিতা একান্ত কামনা কৰিলোঁ। বহুতো ৰাইজ আহি আছে, কাম বন কৰি দিয়াত সহায় কৰিছে, বিভিন্নজনে বিভিন্ন ধৰণে সহায় কৰিছে। অহা 9 ফেব্ৰুৱাৰী তাৰিখে সকলোকে দেখা পাম, লগ পাম, আৰু সহায় সহযোগিতা কামনা কৰিছোঁ। ফাগুনে ফাগুনে এবছৰ হলেহি মই নাযাম, তোমাৰ দেখোন সঁহাৰিয়ে নাই, তোমাৰ দেখোন সঁহাৰিয়ে নাই, সোঁৱৰণি আৰে আৰে পাহৰণি যায়, পাহৰণি যায়, তোমাৰ মোৰে কথা জানা বাট লিখি যায়, পোৱাজনে আনৰ বাবে বহুতে বিলাই, বহুতে বিলাই, নোপোৱাজনৰ বাবেহে মোৰ পত নাই,
নোপোৱা জনৰ বাবে মৰম কতো নাই আজি আৰু খোজা নাই মৰমৰে সঁহাৰি অন্তৰে বিচৰা নাই তোমাক দিব আমনি হিয়াতে আছিলা বুলি নকবা নাই মোৰে হিয়াৰ আপোন বুলি আজি কোনো নাই ঐ মোৰে হিয়াৰ আপোন বুলি আজি কোনো নাই ফাগুনে ফাগুনে এবছৰ হলেহি ঐ মই নাযাওঁ তোমাৰ দেখোন সঁহাৰি নাই তোমাৰ দেখোন সঁহাৰি সঁচাকৈ আজিও আমাৰ বুকুত জুই জ্বলি আছে হয়নে নহয় ইমান এটা ধুনীয়া শিল্পী যাক মানে ক'বলৈ ভাষা নাই শব্দ বিচাৰি নাপাওঁ এনেকুৱা শিল্পী এজনক হেৰুৱাই আমি সঁচাকৈ বহুত দুখ অনুভৱ কৰিছোঁ মানুহ জন্মিলে মৃত্যু হ'বই সকলোৱে জানে কিন্তু এনেকুৱা অকাল মৃত্যু অকণ মানিবলৈ টান হয় তথাপিতো ভগৱানৰ ইচ্ছা হয়নে তেখেতৰ ইমানেই আয়ুস আছিল কিন্তু তেখেতৰ গান আজি শুনিও আমনি নালাগে কি ধুনীয়া শুৱলা কণ্ঠ সঁচাকৈ ৰাজীৱ শদিয়া এটা শিল্পী নহয় এটা নক্ষত্ৰ আছিল যাক কথাৰে বুজাব নোৱাৰি সঁচাকৈ এজন মহান শিল্পী কাৰো লগতে তেখেতৰ তুলনা নহয় তেওঁ টকা পইচাৰ অভাৱৰ কাৰণে বাহিৰত গৈ ডাঙৰ ডাঙৰ গায়কৰ নিচিনা গান গাব পৰা নাছিল কিন্তু তেওঁৰ প্ৰতিভা কিমান আছিল আপোনালোকে নিশ্চয় গম পাইছে হয়নে নহয় তেখেতৰ ভিডিঅ' মই বহুত শ্বেয়াৰ কৰিছোঁ হয়নে মোৰ ভাল লাগে সেইকাৰণে আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগিছে আপোনালোকেও শ্বেয়াৰ কৰিব লাইক কৰিব আৰু সদৌ শেষত মই এটা কথাই কওঁ তেখেত য'তে আছে শান্তিত থাকক আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ মোৰ ক'ব লগাখিনি ইমানেই আৰু আপোনালোকৰ কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকক বহুত 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 ধন্যবাদ আৰু আপোনালোকে বেয়াকৈ কমেণ্ট নিদিব মই বেয়া ভিডিঅ' বনোৱা নাই নহয় দে ঠিক আছে জয় আই অসম